নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ ঢেকিয়াজুলি পোষ্ট অফিচৰ কাৰ্যালয়ত। আৰু ঢেকিয়াজুলি পোষ্ট অফিচৰ কাৰ্যালয়ত আজি নিখিল বড়ো ছাত্ৰ সন্থাই ৰূপায়ণ কৰিছে এক বিশেষ কাৰ্যসূচী। নিখিল বড়ো ছাত্ৰ সন্থাই আজি ঢেকিয়াজুলি পোষ্ট অফিচৰ কাৰ্যালয়ৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ তেখেতলোকে 10,000 পোষ্ট কাৰ্ড প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ, যি 2020 চনতে শান্তি চুক্তি হৈছিল, BTR শান্তি চুক্তি। এই শান্তি চুক্তিত এতিয়াও বাদ পৰি থকা যিসমূহ তেখেতলোকৰ দাবী, এই দাবীসমূহ অতি শীঘ্ৰে পূৰণ কৰাৰ উদ্দেশ্যৰে আজি তেখেতলোকে কেন্দ্ৰীয় চৰকাৰলৈ এই পোষ্ট কাৰ্ড প্ৰেৰণৰ ব্যৱস্থা কৰিছে। আৰু ইতিমধ্যে নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰতিনিধি, জিলাৰ প্ৰতিনিধি উপস্থিত হৈছে আহি ঢেকিয়াজুলি পোষ্ট অফিচৰ কাৰ্যালয়ত। আৰু ঢেকিয়াজুলি পোষ্ট অফিচৰ কাৰ্যালয়ৰ পৰাই তেখেতলোকে আজি এই পোষ্ট কাৰ্ড প্ৰেৰণ কৰাৰ যি অনুষ্ঠান ৰূপায়ণ কৰিছে। আৰু তেখেতলোকৰ শোণিতপুৰ জিলাৰ সভাপতি আছে ইনুছ মুছাহাৰী, আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে 2020 চনতে যি BTR শান্তি চুক্তি হৈছিলে, যিসকলে অস্ত্ৰধাৰী আছিলে তেখেতেও অস্ত্ৰ সম্বৰণ কৰি আলোচনাত আহি এটা শান্তিৰ পৰিৱেশ সৃষ্টি হৈছিল। আৰু তেতিয়া এটা চুক্তি হৈছিল কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ উপস্থিতিত, আৰু তাতে নিখিল বড়ো ছাত্ৰ সন্থাই মূল ভূমিকা লৈছিল আৰু কেইবাটাও সংগঠন লগত আছিল। আৰু আজি যি আপোনালোকৰ দাবী, সেই দাবীসমূহ সম্পূৰ্ণ পূৰণ হোৱা নাই বুলি আপোনালোকে এটা অভিযোগ আনিছে। আৰু আজি পুনৰ কেন্দ্ৰীয় চৰকাৰক সোঁৱৰাবলৈ পোষ্ট কাৰ্ড প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে, কি ক'ব? হয়, নিশ্চয়। আপোনালোকে চবেই জানে যে 2020 27 জানুৱাৰীত যে নিখিল বড়ো ছাত্ৰ সন্থা, UBPO আৰু 4টা NDP গোটে মিলি পেলাই অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগত যি BTR চুক্তি হৈছিলে, তো এই BTR চুক্তিৰ দ্বাৰা যিখিনি দফাবোৰ ৰূপায়ণ হ'ব লাগিছিলে, এইবিলাক আজি 6 বছৰ উকলি গৈছে। এই 6 বছৰৰ পিছতো আজি এই দফাবিলাক ৰূপায়ণ হোৱা নাই। আৰু কেন্দ্ৰীয় চৰকাৰৰ অমিত শ্বাহ ডাঙৰীয়াৰ, হোম মিনিষ্টাৰ অমিত শ্বাহ ডাঙৰীয়াই কৈছিলে যে 2025-ৰ আগে BTR চুক্তিৰ সকলো 100% ৰূপায়ণ কৰিবলৈ কথা দিছিলে। কিন্তু আজি 6 বছৰ উকলি যোৱাৰ পিছতো আজি BTR চুক্তিৰ যি ৰূপায়ণ, দফা ৰূপায়ণ কৰাটো আমি দেখিবলৈ পোৱা নাই। তো বহুতবাৰ আমি অসম চৰকাৰ, ভাৰত চৰকাৰৰ লগত কথা পাতিছোঁ, কেন্দ্ৰীয় কমিটি এফচি আৰু UBPO এক্স NDP লৈকে। তো আমি জানো যে এটা সময়ত আমাৰ বড়ো জাতিৰ এটা ৰেভলিউচনাৰী NDP যি এটা সময়ত জংঘলত আছিলে, আৰু এই জংঘলত থকা সময়ত যিখিনি অসম চৰকাৰ, ভাৰত চৰকাৰৰ নিমন্ত্ৰণত যি নেকি শান্তি চুক্তি কৰিবৰ কাৰণে মূল সুঁতিলৈ উভতি আহিছে। আৰু তেখেতসকলে এতিয়া শান্তি বিচাৰিছে। আমি বড়ো জাতিয়ে শান্তি বিচাৰিছে, সকলো জাতি জনগোষ্ঠীৰ উন্নয়নটো বিচাৰি পেলাই যি BTR চুক্তিটো এগ্ৰিমেণ্ট কৰিছে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগত, তো এই চুক্তিটো মান মৰ্যাদা দি পেলাই অসম চৰকাৰ বা ভাৰত চৰকাৰে দফা ইতিমধ্যে ৰূপায়ণ কৰিব লাগিছিলে, কিন্তু ৰূপায়ণ কৰা নাই। কটা দি আছে, কিন্তু কটা প্ৰতাৰণা কৰাটো আমি দেখিবলৈ পাইছোঁ। তো সেইটো কাৰণে আজি 6 বছৰ পিছত আজি যিটো BTR একৰ্ড ডে, আজি আমি নিখিল বড়ো ছাত্ৰ সন্থা আৰু শোণিতপুৰ জিলা উদ্যোগত আজি অবজাৰভেশ্যন বাটাজপুৰ মিলন হাইস্কুল প্লে গ্ৰাউণ্ডত আমি কাৰ্যসূচী ৰাখিছিলোঁ। তো আজি এই কাৰ্যসূচীৰ দ্বাৰা আমি অসম চৰকাৰ বা ভাৰত চৰকাৰৰ আহ্বান জনাব বিচাৰিছোঁ যে অতি সোনকালে যিখিনি দফা এইটো ৰূপায়ণ কৰিব লাগে। আৰু অনাগত দিনত আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ আমি এটা পোষ্ট কাৰ্ড প্ৰেৰণ কৰিছোঁ। 10,000 আজিৰ পৰা ষ্টাৰ্ট কৰি পেলাই অহা 7 ফেব্ৰুৱাৰীলৈকে আমি 10,000 নৰেন্দ্ৰ মোদীৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ আমি পোষ্ট কাৰ্ড পঠাম। আমি এই পোষ্ট কাৰ্ডত আমি লিখিছোঁ যে অতি সোনকালে BTR চুক্তিটো সন্মান জনাই যাতে সকলো দফাবোৰ অতি সোনকালে যাতে ৰূপায়ণ কৰে। আৰু আজিৰ পৰা ষ্টাৰ্ট কৰি 5,000 ইমেইল নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ইমেইলত আমি আজিৰ পৰা 7 ফেব্ৰুৱাৰীলৈকে আমি 5,000 ইমেইল BTR চুক্তি ৰূপায়ণ কৰিবৰ কাৰণে আমি ইমেইলত পোষ্ট পঠাম। যদি ধৰক চৰকাৰে যেনেকৈ কথা দিছিলে, কথাসমূহ পূৰণ নহ'লে কি নিখিল বড়ো ছাত্ৰ সন্থা পুনৰ ৰাজপথত আহিব নেকি দাবী লৈ? নিশ্চয়, এইটো ৰাজপথত অহাটো নিশ্চয় স্বাভাৱিক। আৰু ইতিমধ্যে বহুতখিনি স্কুল প্ৰাধিকৰণ আৰু বিভিন্ন কিছু কাৰ্যসূচীক লৈ পেলাই আমি ইতিমধ্যে ধৰ্ণা কাৰ্যসূচী ল'বলৈ কিছু আগত অলপ বাধ্য হৈছোঁ। আৰু অনাগত দিনত যদি আমি এইখিনি কাৰ্যসূচী লোৱাৰ পিছতো যদি অসম চৰকাৰ বা ভাৰত চৰকাৰে যদি এইখিনি BTR চুক্তি ৰূপায়ণ কৰিবলৈ যদি আগবাঢ়ি নাহে, তেতিয়াহ'লে নিখিল বড়ো ছাত্ৰ সন্থাই বহি নাথাকে। আৰু নিখিল বড়ো ছাত্ৰ সন্থা আহি থকা সময়ত নিশ্চয় আন্দোলন তীব্ৰতা ৰাখিব। আৰু যিকোনো প্ৰকাৰত BTR চুক্তি আমি অতি সোনকালে ৰূপায়ণ হোৱাটো আমি বিচাৰিছোঁ। এই BTR চুক্তিটো খালি বড়ো জাতিৰ কাৰণে নহয়, সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে এই BTR চুক্তি। আৰু যিখিনি 6 শিডিউল BTC-টো আৰু মোৰ পাৱাৰ কৰিবৰ কাৰণে যিখিনি প্ৰতিশ্ৰুতি, এইবিলাক আমি সোনকালে
কাৰ্যকৰী কৰাটো আমি বিচাৰিছোঁ। অনাগত দিনত নহ'লে আমি নিখিল বড়ো ছাত্ৰ সন্থাই আকৌ ধৰ্ণা কাৰ্যসূচী তীব্ৰতাভাৱে কৰিবলৈ আমি বাধ্য হ'ম। হয়, ইতিমধ্যে শুনিলে নিখিল বড়ো ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ সভাপতি ইনুছ মুছাহাৰীয়ে কথাখিনি জনাইছে। যদি চৰকাৰে কথা দিয়া মতে কথা নাৰাখে বা 2020 চনৰ যি চুক্তি, এই চুক্তি যদি আখৰে আখৰে ৰূপায়িত নহয়, তেন্তে পুনৰ ৰাজপথ উত্তাল কৰিব নিখিল বড়ো ছাত্ৰ সন্থাই। এতিয়া আমি দেখুৱাই আছোঁ পোষ্ট অফিচৰ ভিতৰৰ পৰিৱেশ। পোষ্ট অফিচৰ ভিতৰত এনেদৰেই নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতিৰ লগতে নিখিল বড়ো ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ সভাপতিয়ে এনেদৰে পোষ্ট কাৰ্ডসমূহ প্ৰদান কৰিছে আৰু এই পোষ্ট কাৰ্ডসমূহ তেখেতলোকে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে। আৰু আমি ভিতৰৰ পৰিৱেশ দেখুৱাই আছোঁ। এনেদৰেই পোষ্ট মাষ্টাৰৰ জৰিয়তে কাৰ্ডসমূহ প্ৰদান কৰা হৈছে আৰু তেখেতলোকে অতি শান্তিপূৰ্ণভাৱে শৃংখলাবদ্ধভাৱে এই পোষ্ট কাৰ্ডসমূহ প্ৰদান কৰিছে আৰু পোষ্ট কাৰ্ডসমূহ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে আৰু তেখেতলোকে স্পষ্টকৈ নিজৰ স্থিতি আজি ৰাজহুৱা কৰিছে এই পোষ্ট কাৰ্ড প্ৰেৰণ কৰি। এই পোষ্ট কাৰ্ড প্ৰেৰণৰ পিছত যদি চৰকাৰে তেখেতলোকৰ এই দাবীসমূহ বা তেখেতলোকৰ লগত হোৱা চুক্তিসমূহ আখৰে আখৰে ৰূপায়িত নকৰে, তেন্তে আগন্তুক দিনত পুনৰ উত্তাল হ'ব ৰাজপথ, পুনৰ ধৰ্ণা আন্দোলনৰ মুখামুখি হ'ব কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰ। আৰু তাকে আজি তেখেতলোকে পুনৰবাৰ সোঁৱৰাই দিলে আজি 6 বছৰৰ পিছত। আৰু আমিও আশা কৰোঁ যি আছিলে চৰকাৰৰ চুক্তি বা যি আছিলে তেখেতলোকৰ দাবী, এই ক্ষেত্ৰত চৰকাৰে নিশ্চয় চৰকাৰৰ দিশেৰে বিবেচনা কৰিব। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকীয়াজুলি পোষ্ট অফিচৰ কাৰ্যালয়ৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।